হেল্ল' এভৰিৱান, আপোনালোকক মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মামাৰ ঘৰলৈ গৈছিলোঁ। তাতনো কি কৰিলোঁ, কি খালোঁ, আপোনালোকক সকলো দেখাই যাম। আপোনালোকে চাই থাকক। এয়া চয়া চচ দি দিছে আমাৰ মাইনাই, আৰু ৰান্ধনিটো হ'ল এইটো। বিৰাট ধুনীয়া ৰান্ধনি দেই, বহুত ধুনীয়া খানা বনায়। হৈ লওক তেন্তে, সম্পূৰ্ণ প্লেটখন দেখাই আছোঁ দেই, কি কি আজি বনাইছে। এইকেইটা হ'ল পোৱালীকেইটা, ইমান ধুনীয়া ধুনীয়া। এইজনী ইয়াৰ মাকজনী চাবলৈ নিদিয়ে পোৱালীকেইটা, চাবলৈ নিদিয়ে। এইকেইটা পোৱালীকেইটা ইমান ধুনীয়া। এইফালে চাইছোঁ আকৌ তোৰ পোৱালীকেইটা। খুৰীক ক'লোঁ প্লেটখন সজাই দিয়কচোন, ধুনীয়াকৈ ইউটিউবত দেখাই দিম। সেয়া খুৰীয়ে ধুনীয়াকৈ প্লেটখন সজাই আছে। এয়া পোলাও বনাইছিলে মোৰ মামাৰ ছোৱালীজনীয়ে। তাৰ লগতে বেঙেনা, মাছৰ কণী, পেটু ভাজি এখন বনাইছিলে। তাই বনোৱা প্ৰতিটো বস্তুৱে খুব ভাল পাওঁ খাই। আৰু এয়া খুৰীয়ে বনাইছিলে লফা শাকৰ লগত লোকেল মাছৰ জোল, বৰ ধুনীয়া হৈছিলে খাবলৈ দেই। এনেও ভালেই লাগে, শাক পাত এতিয়া খুব ছিজনৰ বস্তু, খায়ো ভাল লাগে আৰু হেল্ডি হয়। এয়া হ'ল আলু ভাজি। ল'ৰা ছোৱালীবোৰেতো আলু ভাজি বুলি ক'লেতো ক'বই নালাগে কিমান ভাল পায়। যিহেতুটো চবতকৈ বেছি প্ৰিয় বস্তু বুলি ক'লেও বেয়া নহয়। কি যে আলু ময়ো বহুত ভাল পাওঁ দেই খাই, সেইটো কাৰণে মানুহজনীও আলু নিচিনাই, খুব আলু খাওঁ। খুৰীয়ে ধুনীয়াকৈ সজাই দিছে। এয়া আমাৰ মাইনাই সেয়া মাংস ধুনীয়াকৈ দিছে, ভাগিনটোৱে সেয়ে বনাইছিলে বাৰু। তাকে আপোনালোকক দেখালোঁ আৰু প্লেটখন ধুনীয়াকৈ। আমি তেন্তে খাই যাওঁ, আপোনালোকে চাই যাওক। কি হ'ব হেৰি, কি বনাই আছ? অকণমান দেখাই দিলে ভাল লাগিব, নহ'লে ৰান্ধনীজনী নেদেখিলে ভাল নালাগিব ন গাইজ। অকণমান দেখাই দিছোঁ। ৰান্ধনীৰ অৱস্থা বেয়া হৈ আছে, আলহীয়ে ভাগৰাই দিছে। আলহীকো কাম কৰা মাৰিছে দেই, কিন্তু আমাৰ ল'ৰা ঠিক আছে, আমাৰ ল'ৰা ৰখি নাথাকে। এইজনী আমাৰ লিমি। চবেই খাই আছো দেই।